মুখ্যমন্ত্ৰীয়ে তীৰ জোৱাৰ বিৰুদ্ধে সৰব হোৱাৰ সময়তে তেজপুৰত মুকুটবিহীন তীৰ জোৱা সম্ৰাটৰ দপদপনি। তেজপুৰত গঢ় লৈ উঠিছে এতিয়া তীৰ জোৱাৰ এক ৰমৰমীয়া বেহা। কোন কোন জড়িত হৈ আছে এই তীৰ খেলৰ সাম্ৰাজ্যত? তীৰ খেলৰ সাম্ৰাজ্যত ভৰি দি সৰ্বস্বান্ত হেৰুৱাইছে বহু সাধাৰণ ৰাইজে। তেজপুৰ চহৰত চলাই থকা তীৰ সাম্ৰাজ্যৰ এই মুকুটবিহীন সম্ৰাট কোন? কেৱল তেজপুৰ চহৰৰ অলিয়ে গলিয়ে নহয়, অনলাইনতো তীৰ আৰু জোৱাৰ বেহা চলাই আহিছে একাংশ মুকুটবিহীন সম্ৰাটে। এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদত আৰু কাৰ নেতৃত্বত চলাই আছে এই সমাজ ধ্বংসী বেহা? আজি আমি দেখুৱাম তেজপুৰ চহৰৰ মাজমজিয়াৰ এখন দোকানত কিদৰে মুক্তভাৱে চলাই আছে তীৰৰ ব্যৱসায়। এই ব্যক্তিজনলৈ মন কৰক, চাওক তেওঁৰ কেমেৰালৈ ভয় নাই, কাৰণ সকলো মেনেজ আছে। নহলেনো তেজপুৰ সদৰ থানাৰ নিচেই কাষতে মুকলিমুৱাকৈ এই ব্যৱসায় কৰিব পাৰেনে? কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ তীৰ খেল। জিলা প্ৰশাসনৰ চকুত নপৰে নেকি এইসমূহ কাৰ্য? নে চকুমুদা কুলিৰ ভাৱত আৰক্ষী প্ৰশাসন? তেজপুৰৰ সদাব্যস্ত এই অঞ্চলতে দীৰ্ঘদিনে উন্মুক্তভাৱে অবৈধ তীৰ খেল চলি আহিছে। সমগ্ৰ দৃশ্য বন্দী হৈছে আমাৰ কেমেৰাত। কি চলিছে বাবা? কি চলিছে? তীৰ ব্যৱসায়ীজনে জানিবলৈ দিয়া মতে অপেন চিক্ৰেটভাৱে তেজপুৰৰ বিভিন্ন স্থানত চলি আছে এই ব্যৱসায়। কাৰ নেতৃত্বত চলিছে এই তীৰ খেল? কোন কোন জড়িত হৈ আছে অবৈধ এই তীৰ খেলত? জিলা প্ৰশাসনে তীৰ খেলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মোৰ নাম শংকৰ। শংকৰ নতুন পাৰা। কি কৰি আছে? দোকানখন তোমাৰ? দোকানখন খুৰাৰ হয়, অহা নাই তেওঁ অলপ ওলাই গৈছে। তুমি চলাই আছে? বৰ্তমান আছো, মই যাম গৈ ভাত খাব আছিলে এইটোতো কিবা চলাই কি বিক্ৰী কৰি আছিলে? টাউনৰ মাৰ্ক মজিয়া তীৰ বেছি ৰখা কৰিছে। টাউনৰ মাৰ্ক মজিয়া ওচৰতে এছপি অফিচ, ডিচি অফিচ বহুত আছে। কেতিয়াবা কৰি আছে? কেতিয়াবা কৰি আছে? এই ৰিচেণ্টলি এইটো বেছি দিন হোৱা নাই। মইতো নতুনকৈ দোকানত বহিছো, মইতো নবহো ন। কোন মালিক? কোন তুমি কালেকশ্যন কোনে কৰে? কালেকশ্যনটো বেলেগ। কোনে কৰে? কোনে কৰে? উঠাই কোনে? কালেকশ্যনটো ল'ৰাবিলাক আহে আৰু কিমান দিনৰ চলিছে? চলি থাকে, এইবিলাকতো চলি আছে ন। আজি চলে? ইয়াততো নচলে, ইয়াততো নাই। আগতে এইপিনে আগতে নাজানো, এইপিনে চলে ক'ততো চলি থাকে। আজিকালিতো চলিয়ে আছে। অপেন নহয়, অপেন নহয়। এনেকাতো এইটো অপেন নহয় না। এনেকাতো চলি আছে না। চলি আছে ন? ব্যুৰ' ৰিপৰ্ট, অসম টুডে।